দেশৰ ৰাজধানীৰ মসনদ দখল কৰিলে বিজেপিয়ে, গেৰুৱা দলে দখল কৰিলে আৰু অৰবিন্দ কেজৰিৱাল বিধ্বস্ত হ'ল বিৰোধী শক্তি। আৰু ইয়াকে লৈ বৰ্তমান দেশজুৰি জল্পনা কল্পনা চলিছে যে এয়া এক ছেমিফাইনেল আছিলে আৰু বাকী ৰাজ্যসমূহত আগন্তুক যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, অসমতো অনুষ্ঠিত হ'ব 2026 বিধানসভা নিৰ্বাচন। আৰু সেই বিধানসভা নিৰ্বাচনত এতিয়া বিৰোধী শক্তিৰ বিৰোধী ঐক্যৰ কি হ'ব, কেনেধৰণে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব, এই দিল্লীত বিধ্বস্ত হোৱা যি পৰিৱেশ সূচনা হ'ল, সেই পৰিৱেশে আচলতে এক শিক্ষা দিব নেকি বিৰোধী শক্তিক, বা ঐক্যবদ্ধ হ'বলৈ চেষ্টা কৰিবনে? এনেবোৰ বহু প্ৰশ্ন উত্থাপন হৈছে। আৰু এই সন্দৰ্ভত মই বৰ্তমান, যিহেতু অসমতো নিৰ্বাচন আহি আছে, এই সন্দৰ্ভত মই বিধায়ক তথা ৰাইজ দলৰ সভাপতি অখিল গগৈৰ ভাষ্য ল'ম। তেওঁৰ মোৰ কাষত আছে, যিহেতু তেওঁৰ সঘনাই এটা কথা উত্থাপন কৰি আহিছে যে বিৰোধী শক্তি একলগ হ'ব লাগে, ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে। অখিল গগৈ আছে, কি ক'ব? আচলতে দিল্লী নিৰ্বাচনে আকৌ এবাৰ এটা সহজ সত্য সকলোৰে সন্মুখত তুলি ধৰিলে যে ঐক্যবদ্ধ নোহোৱাকৈ আমি বিৰোধী পক্ষই বিজেপিক পৰাভূত কৰিব নোৱাৰোঁ। একদম সহজ সত্য এটা আকৌ প্ৰমাণিত কৰি দিলে যে আমাৰ বিভাজনৰ কাৰণেই বিজেপি বাৰম্বাৰ জিকি আছে। দিল্লীত এইটো সত্যকে একদম সহজ সৰল সত্য এটা, কিন্তু কোনেও নুবুজে। এতিয়া কোনোবাই দুখ দিছে আম আদমি পাৰ্টিক, যে এই পাৰ্টিটো বিৰাট অহংকাৰী, অৰবিন্দ কেজৰিৱালৰ অহংকাৰৰ কাৰণে এইটো হ'ল। কোনোবাই দুখ দিছে কংগ্ৰেছক, যে কংগ্ৰেছক হাৰিয়ানাত আম আদমি পাৰ্টি হৰুৱালে কাৰণে ইয়াত তেওঁলোকে আম আদমি পাৰ্টিক হৰুৱাই দিলে দিল্লীত। কোনোবাই কৈছে যে নহয়, মানে ৰাহুল গান্ধীৰ জৰিয়তে মানুহে কৈছে যে নহ'ব। তো এই ধৰণৰ বিভিন্ন ধৰণৰ এতিয়া কথা প্ৰচাৰ অপপ্ৰচাৰ কৰি আছে। কিন্তু আচল সত্যটো হ'ল যে সদায় ৰুলিং পাৰ্টি এটাক যদি হৰুৱাবলৈ হয়, তাতে ফেচিষ্ট শক্তি এটা, যি উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ আৰু সাম্প্ৰদায়িকতাৰে মানুহৰ মন মগজু ঘোলা কৰি ৰাখে, তাতে যি আকৌ হিতাধিকাৰী আঁচনি কৰি মানুহক ক্ৰয় কৰে আৰু লগতে প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰে, সেই এটা শক্তিক পৰাজিত কৰিবলৈ হ'লে সদায় বিৰোধী শক্তি ঐক্যবদ্ধ হ'ব লাগিব। কিন্তু দুৰ্ভাগ্যৰ কথা যে সদায় কিবা কিবি অজুহাত উলিয়াই আমি বিৰোধীবিলাকে বিভক্ত হৈ থাকোঁ। মই সদায় এটাই কথা কৈ আহিছোঁ যে 2021 যেনেকৈ আমি বিশ্বাসঘাতকতাৰ বলি হ'লোঁ, 2021 বিধানসভা নিৰ্বাচনত, 2021 উপনিৰ্বাচনতো আমি আকৌ বিশ্বাসঘাতকতাৰ বলি হ'লোঁ। অসমৰ নিৰ্বাচনত, উপনিৰ্বাচনত, হাওৰা ইলেকশ্যন, মৰিয়নি ইলেকশ্যন, তাৰপিছত আকৌ আমি আপোনাৰ লোকসভা নিৰ্বাচনত বিশ্বাসঘাতকতাৰ বলি হ'লোঁ। তাৰপিছত আকৌ আমি উপনিৰ্বাচন 5খন হৈছিলে বিহালীকে ধৰি, সেইবিলাকত আমি বিশ্বাসঘাতকতাৰ বলি হ'লোঁ। প্ৰত্যেকবাৰে কিবা কিবি এটা অজুহাত। এইবাৰ যাতে পঞ্চায়ত নিৰ্বাচনৰ পৰাই আমি আৰম্ভ কৰোঁ, আৰু যদি পঞ্চায়ত নিৰ্বাচন নহয়ও, অন্ততঃ মইতো ভাবোঁ যে আজি বা কাইলৈৰ ভিতৰতে, কেইদিনমানৰ ভিতৰতে আমাৰ বিৰোধী পক্ষৰ নেতাবিলাক ইনক্লুডিং কংগ্ৰেছ, আমি সকলো বহিব লাগে, বহি লৈ কথা পাতিব লাগে, আৰু কথা পাতি আমি কেনেকৈ 2026 চনৰ নিৰ্বাচনটো ফেচ কৰিম সেই সম্পৰ্কে ষ্ট্ৰেটেজিক তৈয়াৰ কৰিব লাগে। মোৰ মতে অহা দুমাহৰ ভিতৰত, তাৰমানে ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত আমাৰ কোনে ক'ত নিৰ্বাচন খেলিব তাৰ সম্পূৰ্ণ তালিকাটো তৈয়াৰ হৈ যাব লাগে বিৰোধী পক্ষৰ। আৰু একেলগতে এতিয়াৰ পৰা আমি এই যেনেকৈ চোতালে চোতালে কংগ্ৰেছ কৰিছে, সেইটো তেনেকৈ নহয় আৰু, মানে আমি গোটেই অপজিশ্যনবিলাকে একেলগে চোতালে চোতালে যদি যাওঁ, বা যলৈকে যাওঁ, আমি সকলোৱে একেলগে কৰিব লাগে। আৰু গ্ৰাছ ৰুটলৈকে আমাৰ সম্পৰ্কটো বঢ়াই লৈ যাব লাগে, আৰু গ্ৰাছ ৰুটৰ কৰ্মী পৰ্যন্ত প্ৰত্যেকজনক বুজাই দিব লাগে, যদি দেশ বচাব লাগে, যদি সমাজ বচাব লাগে, গণতন্ত্ৰ বচাব লাগে, সংবিধান বচাব লাগে, জাতিক বচাব লাগে, মূল্যবৃদ্ধিৰ পৰা ৰক্ষা কৰিব লাগে, তেতিয়াহ'লে আমি একলগ হ'ব লাগে। এতিয়া কথাটো হ'ল যে দলৰ সংগঠন বৃদ্ধি কৰিবলৈ হ'লে অকলে খেলিব লাগে, আৰু যদি সঁচাকৈ জাতিক বচাব লাগে তেতিয়াহ'লে ঐক্যবদ্ধভাৱে খেলিব লাগে। গতিকে মই এই মুহূৰ্তত সকলোকে বিষয়টো ভালকৈ উপলব্ধি কৰি ঐক্যবদ্ধ হ'বৰ কাৰণে আহ্বান জনাইছোঁ।
2 মাহৰ ভিতৰত যাতে এটা পৰিৱেশ সূচনা হয়, বিৰোধী ঐক্য যাতে বিৰোধী দলসমূহ যাতে একবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হয় তাৰ বাবে আহ্বান জনাইছে। অনাগত সময়ত লক্ষণীয় হ'ব অখিল গগৈৰ এই আহ্বান আন বিৰোধী দলসমূহে কিদৰে গ্ৰহণ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।